বেটা সিদিনাখনে ৰেষ্টুৰেণ্টত তোক সেনকে এৰি থৈ অহাৰ কাৰণে বেয়া নাপাবি দে। বেয়া নাপাবি কথা ক'বা আছে। সিদিনাখনে মোক মাতি নিলি সেনকে নিয়াৰ পিছত তাতে কি কৈছি জানা নে? মোক মাৰছি দুনিয়াৰ মাৰছিতো মাৰছি আৰু বাচন ধুবাৰ লগে দিছি। কোনো দে অলপমান মাৰ খালি কিনো হব মাত কো দাঁত নেই হতা। মাকচকলা মাত কো দাঁত নেই হতা। যেতিয়া তোৰ তাতে পল্লাক সেই অ গেল তেতিয়া গম পালি হয়। হাও এনে দেখো ইয়াতে বহি আছে এনে চাগে গমেই নাপায় কৰা দেখো। চলি তন ইয়াতে বহি কিনে কি কৰি আছা হে? আহিল থিম না তো কবাৰ কিবা বুক পেক লাগি কে লাগে তোক কে লাগে? নহয় আমাৰ গাঁৱত ফাংচন হ'ব বোলে গম পাইছে না? কি কয় ফাংচন? কোন গায়ক হয় বুৱে? গায়ক চায়ক নাজনো মই, কিন্তু তাতে কিবা বোলে ৰেপ বেটেল হ'ব। মাকচকলা কি ৰেপ বেটেল পাতাই আনদে? ৰেপ বেটেল মানে কি জানা? হানি সিং হাতে দি মাৰে ৰেপ সেনেকুৱা ৰেপ বেটেল বাটপো আমাৰ ইয়াতে গম পাইছে? মাকচকলা কি কয় তেতিয়াহ'লে ময়ো যাম ৰেপ বেটেল কৰিব লাগি। সি ৰেপ বেটেল কৰিব যায়। তই কাক আহিছে তই কাক আহিছা? মই কি নৰো বুলি ভাবিছে তই ৰেপ বেটেল কৰিব লাগি? আহিবিছো তই ভাগ লবিছো তোক হাৰমে মই। হাৰাবি যা মোক হাৰাবি যা। হাঁহি চাইছো তাৰ হাঁহিছা গুৰকমাৰ ধৰণ কি বইনা কৰলা আকৌ। হ'ব দে দুইকে কাজিয়া কৰি মৰি আছা দেই। ফাংচনত গম পাম দে কোনে কাক হাৰো হয়। একটো মই হাৰমে জিকপে নেদা হয়। হ'ব দে কোনে কাক হাৰো গম পাম দে। এতিয়া তাকে গেলি যাওঁ আমি। যৌ নহ'লে গোটেই ৰেপ মাৰি হাৰাই পেলো মোক। বইনা লালা তই আৰু আহিছে আৰু আহিছে? হ'ব যৌ ভেটাই যৌ। A few minutes later. বেলেগ মঞ্চ বনছি ন? আজি যাই ৰেপ অলপমান শিকিম আৰু মই চিনটোক হাৰমে। হাৰাবি যা খোপান। এতিয়া যাওঁ গধূলা মাত দিবি মোক একবাৰ। হ'ব যাওঁ এতিয়া ঘৰে ঘৰে যাওঁ গধূলা আহিবি। A few minutes later. চলি হাত যাওঁ এতিয়া যাওঁ। তো দৰ্শকসকল আমাৰ মাজত উপস্থিত হৈছে খগেন গানৰ পৰিচালক আমাৰ মৃদুল দা। তাৰ আগতে মই এটা কথা কৈ দিব খোজো যে আমাৰ ইয়াত এখন ৰেপ বেটেল প্ৰতিযোগিতা পতা হ'ব। আপোনালোকেতো সেইটো নিশ্চয় জানে। তো আমি ৰেপ বেটেলখন আৰম্ভণি কৰিবলৈ যাই আছো। প্ৰথম প্ৰতিযোগী হৈছে আমাৰ চিন্তু বান্টাই আৰু দ্বিতীয় প্ৰতিযোগীজন হৈছে আমাৰ ৰাফতাৰ ভেটে। তো তেওঁলোকক মই মঞ্চত আহিবলৈ আহ্বান জনাইছো। যা চিন্তু যা। ভেটে চিন্তু কিন্তু হাৰব লাগব তই যেনেকে কৈ আছিলি। হাৰামে মাকচকলাই মই যি কয় সেই কৰোৱে। দেখা পাম। মুখুৰ ভাজনাত দিয়ে এনেকে গুৰি মাৰি দিম মাকচকলাই। আছো মঞ্চত তোক দেখি আছো মই। তো আমাৰ প্ৰথম প্ৰতিযোগী ৰাফতাৰ ভেটে উপস্থিত হৈছে আৰু আমাৰ দ্বিতীয় প্ৰতিযোগী চিন্তু বান্টাইও উপস্থিত হৈছে। তো বলক আমি আৰম্ভ কৰো। প্ৰথমতে আমাৰ চিন্তু বান্টাই আৰম্ভণি কৰিব। বাবা তই কলি মিঠা কিন্তু মই কপিলি পানী যোৱা বিহা তোৰ লুইত কেঁচা মোৰ কপিলি ফ্লো একেবাৰে ৰ শুনি মানুহ হ'ব ফ্লো। একদম মজাকে দি দিছে চিন্তু বান্টায়ে। এইবাৰ আমি ৰাফতাৰ ভেটে কি কৰে চাওঁ আহক। মাকচকলে কি দিছে চিন্তু? তাকেইতো কবিতা মাতা দিছে। এইবাৰ মোৰতো শুন মাকচকলা তোক দি আছো মই। ব্ৰ শুনা মোৰ ৰেপ লুইতৰ পানীৰ দৰে ডিপ নোৱাৰা তুমি কিপ গুৱাহাটী চিটি মোৰ বেষ্ট ফ্লো মোৰ এছ তোমাৰ ৰেপ শুনি হাঁহি উঠে মোৰ ফেচ। এইটো কিন্তু বেলেগ দিছে এইটো বেলেগ দিছে দে মানিব লাগব কিন্তু। তাকেতো ক'ত বা শিকিছি? হাৰম বুলি কৈছিল দিনে আচলকে হাৰাবই। তাকেতো মোৰো হাৰব যেনে লাগছে চিন্তু। সাংঘাতিক বেটেল হৈছে সাংঘাতিক বেটেল। এই বেটেলখনৰ ৰিজাল্ট আমি কাইলৈ দি দিম। এতিয়া আমি শুনিম মৃদুল দাৰ ৰেপ চং। কেনে পাইছে শাস্তি কৈছো একবাৰ? ভাল লাগছে লাষ্টত যেতিয়া কলি সেইটো মজা লাগছে। তাৰমানে কি শাস্তি তই কবা খুজিছ মোৰতো ভাল লাগে নাই? নহয় ফাৰ্ষ্টতে তই দিলি নে তোৰতো একদম মজাই লাগিছে। ফাৰ্ষ্টতে তই জিকিবি বুলি ভাবিছিলি কিন্তু এতিয়া সন্দেহ আছিল ভেটে জিকে নেকি। মোৰো এনে লাগছে। তহঁতে মাকচকলাই কেনাই কি কেনাই সঁচা কথা কৈছি? তই মাকচকলাই মনে মন লাগছ। কে থাকিম সঁচা কথা কৈছি কাৰণে তোৰ গাত লাগছে। এনেও মই জিকিম দে যোনে জিকে জিকবি দে। আগে মৃদুল দাৰ আমি গান চাম। যোনে জিকে জিকবি দে কালি দিব এনেও। এতিয়া আমি মৃদুল দাৰ গান চাম। আমাৰ মঞ্চত মৃদুল দাক আমি আহিবলৈ আহ্বান জনাইছো। হ'ব দে আমাৰ যদি যোনে জিকে জিকব দে। এনেও মই জিকিম তই এইগিলা আশা কৰি লাভ নাই। মাকচকলাই মই আশা কৰাও নাই জিকিম বুলি। মই এনেও হাৰিমেই দে তই জিকবি এতিয়া ফাংচন চাওঁ। আমাৰ মাজত উপস্থিত হৈছে মৃদুল দাৰ একদম ফেমাছ গান আমি খগেন শুনিম এতিয়া। মৃদুল দা একবাৰ খগেনটো একবাৰ গাই শুনাই দিয়ক আমাক। কেনে আছে আপোনালোক? ভালে আছে? মই এতিয়া খগেন গাম আপোনালোকে শুনিব। শুনি আছো। এক কলা চাদা মাৰি গৰু চাৰবা যামছো খগেন আৰাম দাম তোৰ কৰি খামছো। খগেন তই গেলা খাইছা মানুহ পেল আচোন দিলি এটিক পঢ়বে আৰি ৰেলত গেল। মাকচকলাই কি গান মাৰছি বিৰাট ভাল লাগছে গানটো। তাকেইটোৱে ভাল কি গান তো আমি সকলোৱে মৃদুল দাৰ গানটো আমি শুনিলো আৰু এতিয়া মৃদুল দাক আমি বিদায় দিম কাৰণ মৃদুল দাৰ
বহুত কাম আছিল, তাৰ মাজতো সময় উলিয়াই যে আমাৰ ইয়াতে আহিছে, আমাৰ মঞ্চত গান গাইছে, তাৰ বাবে আমি খুবেই তেওঁৰ কাৰণে প্ৰতি কৃতজ্ঞ হৈছোঁ আমি। তাৰ বাবে আমি ধন্যবাদ জনাইছোঁ মৃদুল দাক। তো এইখিনিতে সামৰিলোঁ মোৰ বক্তব্য। ধন্যবাদ।